আহি পাই গলো হা সেইফালে মানুহ পাৰ হোৱাৰ কাৰণে লাচিত ৰৈ দিছে পাৰ হৈ ল'ব দিছে পুৰা ড্ৰাগছ মাৰি আছে আহি পাই গলো নামা হাই হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই দুলৰাজ অসম চাই আছে আপোনালোকে দা AS22 ব্লগ আমি যে যিটো বিজনেছ আৰম্ভ কৰিছিলোঁ মই সঁচাই কৈছোঁ ভাবিবই পৰা নাই যে আমি যে বজাৰ নোযোৱাকৈ ঘৰতে ইমান বেছি বিক্ৰী হ'ব বুলি আমাৰ এটা সপোন আছিল বাইক এখন ল'বলৈ বাইকখন ল'লোঁ তাৰপিছত আৰু এটা সপোন আছিল ঘৰখন বনাবলৈ ঘৰখনো বনাই ল'লোঁ ঘৰ মাথো এখনেই নহয় দুখন গমটো পাইছে আগৰ ভিডিঅ'টো যদিহে চাইছে আমি 50,000 টকা কাপোৰ আনিছিলোঁ আৰু কাপোৰ আনি কিনি বিকাৰ পিছত এতিয়া পাই আমি 1,30,000 মান টকা পাবলৈ সক্ষম হ'ব পাৰিছোঁ এইটো ঘৰ বনোৱাৰ পিছত এইটো ঘৰ বনাইছিলোঁ মানে গুজৰাটৰ পৰা কাপোৰ আনি বিকি কিনি যিকেইটা টকা পাইছিলোঁ সেইকেইটা টকাৰে বনাইছিলোঁ এইফালে কাপোৰ কিনিবলৈ মানুহ আহিছেই কাপোৰ নিম বুলি ভাবিছে নেকি কাপোৰ এযোৰ ল'বলৈ আহিছিলোঁ গৰমত পিন্ধা কা ছোৱালীলে নে নিজলে এযোৰ ছোৱালী এযোৰ ফ্লিপকাৰ্ট আৰু মিছত আমাৰ ঘৰৰ পৰা পাই অলপ চলপ কাপোৰ গৈ আছে কিন্তু আজি আকৌ যাব লাগিব আমি অলপ কালেকশ্যন উঠাবলৈ একেবাৰে গুৱাহাটী পাম এইবাৰ একেবাৰে গুজৰাট নাযাওঁ গুজৰাটৰ পৰা কাপোৰ আনিলে অলপ খৰচাটো বেছি পৰি যায় গুৱাহাটীৰ পৰা উঠাই চাওঁ যদিহে লাভ হয় প্ৰতি বছৰে বা প্ৰতিবাৰে আমি গুৱাহাটীৰ পৰা উঠাবলৈ চেষ্টা কৰিম আৰু ফ্লিপকাৰ্ট আৰু মিছত এভেইলেবল বস্তু দিবলৈ চেষ্টা কৰিম আৰু এইফালে ভিতৰত দেখুৱাই আছোঁ অলপ মানে ষ্টক আছে যিহেতু এক্সট্ৰা ৰেক নাই ন আৰু সেয়েহে ইয়াত থ'বলগীয়া হৈছে আৰু ইয়াত থ'বলগীয়া হৈছে প্ৰায় 10,000 মান টকাৰ কাপোৰ আছে এইখিনি চেলিং কৰিব লাগিব আৰু আজি গৈ কাপোৰ আকৌ উঠাব লাগিব এইফালে কাপোৰ নিবলৈ আহিছে পপি হা লবিনে নল নব পনালে যে চাবলৈ আহিছে কাপোৰ নিয়া তলতে এই চাহৰ যদি লৈ আছে যে ঐ আৰু লগত লৈ আনিছে ন সিহঁতৰ ঘৰত চাহ দিয়ে বুলি এইবিলাক কালেকশ্যন আছে বাৰু মিছত যাবলগীয়া আছে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম এই তিনিওটা এপ বৰ্তমান সময়ত সকলোৱে চিনি পায় যিদৰে ফেচবুক ইউটিউব ইনষ্টাগ্ৰামত আমি বিভিন্ন ধৰণৰ ফটো হওক ভিডিঅ' হওক আপলোড কৰিব পাৰোঁ ঠিক সেইদৰে আপোনাৰ মিছ' হওক বা ফ্লিপকাৰ্ট হওক এই দুটা হৈছে এটা ই কমাৰ্চৰ ছাইট হয় আৰু আপোনালোকে তাত ফটো হওক ভিডিঅ' হওক আপলোড কৰিব পাৰে মানে আপোনাৰ লগত থকা এভেইলেবল বস্তু আৰু সেই বস্তু যদি কাৰোবাৰ পচন্দ হয় যদি অৰ্ডাৰ দিয়ে তেতিয়া মানে যদি মোৰ ফালৰ পৰা পৰি যায় আমাৰ ঘৰৰ পৰা লৈ যায় মানে সেই বস্তু এভেইলেবল আমাৰ ঘৰত যিহেতু নাই আজি গৈ আছোঁ গুৱাহাটী আমাৰ ঘৰৰ পৰা তেতিয়া এভেইলেবলকৈ নিব পাৰিব যদিহে অৰ্ডাৰ আহে অল অভাৰ অসমত দিবলৈ চেষ্টা কৰি আছোঁ আৰু ফ্লিপকাৰ্ট আৰু মিছৰ কথা কওঁতে মোৰো মনত পৰিলে মোৰ অনলাইন বস্তু এটা আহিছে আৰু ৰাস্তাতে ৰৈ আছে এইফালে আহি পালে কেইটকা এইটো 24 গ'ল দেই যিদৰে অনলাইনৰ বস্তু মই ৰিচিভ কৰিলোঁ মোৰ বস্তু আপোনালোকে কেইদিনমান পিছত ৰিচিভ কৰিবলৈ পাব মই কেমেৰা এচেচৰিজ এটা অৰ্ডাৰ দিছিলোঁ এই বস্তুটো কাৰোবাৰ দোকানৰ পৰা আহিছে নহ'লে কাৰোবাৰ ঘৰৰ পৰা আহিছে আৰু ঠিক সেইদৰে মানে মই বুজাব বিচাৰিছোঁ আমাৰ ঘৰৰ পৰা যাব কেইদিনমান পিছত মই কি বস্তু অৰ্ডাৰ দিছিলোঁ কি বস্তু আহিলে দেখুৱাই আছোঁ বেটি ক'ত যাবা হা ক'ত লৈ যাওঁ অঁ এইফালে শুনিছা কেমেৰাটো লৈ আনাখন পটাপট আজিৰ পৰা কেইদিনমান আগত মই এটা কেমেৰা কিনিছিলোঁ যিটো কেমেৰা দেখিবলৈ পাইছে Insta360 AC Pro আৰু এই কেমেৰাটোৰে চিৰিজ অৰ্ডাৰ দিছিলোঁ আৰু আজি ফাইনেলি বহু দিনৰ পিছত আহি পালে আৰু এইটো লগাই লওঁ এই কেমেৰাটো কিনোতে কিমান লৈছিলে 45,000 টকীয়া কেমেৰা কিনিছিলোঁ আৰু তো গম পাইছে এইটোৰ পে'মেণ্ট এতিয়া কিমান কৰিলোঁ আৰু এইটোৱে হৈছে মোৰ 45,000 টকীয়া কেমেৰাটো ভাল বাৰু 360 ভিউ আহে এইটো 2400 টকা অঁ চাই লোৱা মনৰ এটা হেঁপাহ আৰু সেয়েহে কিনিছোঁ আনিলোৱে যিহেতু ফিটিং একেবাৰে কৰিয়ে লওঁ যদি ফিটিং নহয় তেতিয়াহ'লে ঘূৰাই দিব লাগিব ফিটিং বাৰু হৈ গ'ল ফিটিং কৰি ল'লো মানে দেখিবলৈ পাইছে এতিয়া যদি পৰিলেও নাভাঙে কেমেৰাটো যোৱাকালি আছিলে ৰাখি বন্ধন আগবেলাটো পিন্ধাব নাপায় বুলি কোৱাৰ কাৰণে বাই ৰখি আছিলে পিছবেলা পিন্ধাম বুলি আৰু আলহী অহাৰ কাৰণে দুলৰাজ ওলাই যাবলগীয়া হ'ল পিছবেলাও পিন্ধিব নাপালে আৰু সেয়েহে মানে বাই আজিলৈকে ৰখি আছে মানে দুলৰাজক ৰাখি পিন্ধাবলৈ তোমাৰ ওলাই হ'ল নাই ওলাই হ'ল না মানে ওলাই আছোঁ জোতা পিন্ধি আছোঁ বাহ একেবাৰে জোতা চোতা পিন্ধি ওলাই লৈছে ৰাখি পিন্ধিবলৈ ব'লা যোৱাকালি বেচেৰীজনী একেবাৰে ভাত পানী নোখোৱাকৈ থাকিলে ৰাখি পিন্ধাম বুলি আৰু তাকে আজিও ভাত পানী নোখোৱাকেনে আছে আৰু যাওঁ ৰাখি পাত পিন্ধি লওঁগৈ তুমি কাপোৰ লৈ আনিলা যে চিলাব দিওঁগৈ চিলাবলৈ বাই ভাবিব তাইক প্ৰেজেণ্ট দিবলৈ আনিছোঁ বুলি কিছুমান সম্পৰ্কৰ তেজৰ নহ'লেও হৃদয় থাকে আৰু ঠিক সেইদৰে আমাৰ বাই লগত আৰু এই সম্পৰ্ক লাগিছে বাপৰে হা পিন্ধাই দে পটাপট ভাত পানী খালি চাগে কৃষ্ণ দে পিন্ধাই দে এই ৰাখিডাল কেলে পিন্ধাইছ কচোন তোৰ ৰক্ষা কৰিবলৈ ভিনদেউ যদি কেতিয়াবা মাৰে মোক কবি ভালকে গাড়ী মটৰ চলাওঁতে আমাৰ দেহা কৰি পকেটতে পইচা সোমাই আছে 500 টকীয়াখন দেখি একদম হাঁহি ওলাই গৈছে
ৰাখি পিন্ধিলোঁ এতিয়া ওলাই থাকোঁ একেবাৰে ৰেলৱে ষ্টেচন মই পটককেনে যাওঁ টিকেটটো কৰি আহোঁগৈ এতিয়া যিহেতু যিটো কামত লাগিছোঁ এইটো কামতে ধৰি থাকোঁ বুলি ভাবিছোঁ মানে অনাগত দিনলৈকে একেবাৰে লাইফ টাইমৰ কাৰণে সেয়েহে লৰালৰি খৰখেদাকৈ যাওঁ ষ্টেচনৰ পৰা টিকেটকেইটা কৰি আনো টিকেটকেইটা মানে পখিলাবেটিৰ কাৰণে বাৰু টিকেট নালাগে গমটো পাইছে একেবাৰে আজি গুৱাহাটী পাম গুৱাহাটীৰ পৰা বস্তু অনাৰ পিছত কেনেকৈ মিছো আৰু ফ্লিপকাৰ্টত বস্তু দিব পাৰি সকলোবোৰ আপোনালোকক এটা ভিডিঅ'ৰ মাধ্যমেৰে জনাম সকলোৱে শিকিব পাৰিলে ভাল কথা তেতিয়া ডলাৰ চালনী খৰাহী সকলোবোৰ দিব পাৰিব এতিয়া আমাৰ দুৱাৰমুখত এখন গাড়ী দেখিবলৈ পাইছে আৰু এখন বাইক আৰু কেইদিনমান ধৈৰ্য ধৰক মানে কেইটামান মাহ ধৈৰ্য ধৰক তাৰপিছত আৰু এখন VIP 4 চকা উঠি আছে যিটো কাম কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজত জনাবলৈ চেষ্টা কৰিছোঁ কাৰণ মোক দেখি আৰু 10জনে যাতে এই কামটো শিকক কাৰণ গমটো পাইছে কামটো কৰিলে গেলি যোৱা বস্তু নহয় পচি যোৱা বস্তু নহয় নিজৰে প্ৰফিট থাকিব ওলাই থাকোঁ এতিয়া বজাৰলৈ মানে একেবাৰে ৰেলৱে ষ্টেচন যোৱাৰ আগত বাহঁতৰ ঘৰলৈ যাওঁ ধুনুকলিজা আৰু পখিলাবেটিক লওঁ তাৰপিছত টিকেটটো কৰোঁ আৰু ধুনুকলিজাই কিবা লয় বোলে তাইক লোৱাই দিওঁ ঐ কি কৰিছ হা কেমেৰা অন আছে নি আছে বা লাইক কৰিব সাবস্ক্ৰাইব কৰিব কি সজাই কৰিব আৰু বেছি ভালকে শ্বেয়াৰ কৰি দিব দেই শ্বেয়াৰ কৰি দিব দিয়া আহোঁ দেই মানে এহেঁতক কৈ থৈছোঁ ন 1 মিলিয়ন হোৱাৰ লগে লগে বহুত ডাঙৰ এটা পাৰ্টি দিম আৰু সেইকাৰণে সকলোৱে এটাই ভাবি আছে মানে 1 মিলিয়ন কেতিয়া হ'ব 1 মিলিয়ন কেতিয়া হ'ব মানে পাই আগৰ দৰে ভিডিঅ' আপলোড নকৰোঁৱে দেখোন হ'ব লাহেকৈ কেতিয়া হয় আপোনালোকৰ ওপৰতে কথা পতাবত ছাবস্ক্ৰাইব কৰি দিব শুনিছা ব'লা যাওঁ আহা বেটি আহা যাওঁ কি হ'ল বেটি কি কৈছা তুমি মা আৰু মই যাওঁ বহি লোৱা বেটি টাটা থাকিবা তুমি জেঠাইৰ লগত দেই চুমু এটা দিয়া বা পখিলা বেটি থাকক একেবাৰে ৰেলৱে ষ্টেচন পাওঁগৈ এতিয়া টিকেট পাওঁ নে নাপাওঁ সেইটোহে টিকেট পাম নে জানো পাই নে পাম নে নাপাম চাওঁ ট্ৰেইন কেইটা বজাত আহিব দাদা 5:41 ট্ৰেইন আছে ন টিকেট পটাপট লৈ লওঁ পাওঁ নে নাপাওঁ দাদা গুৱাহাটী টিকেট পাম যাম বুলি ভাবিছিলোঁ যোৱাটো নহ'লগৈ আৰু আশা কৰি আছিলোঁ যাবহে নাপালোঁ চাওঁ অহা কাইলৈ হেলমেট লৈ লোৱা ব'লা যাওঁ ট্ৰেইনো গুচি গ'ল ইফালে ষ্টেচনৰ লাইটো নমাই দিলে অন্ধকাৰ হৈ গ'ল এবাৰ ঘৰলৈ যাব লাগে মন চন মাৰি দিলা যে টিকেটে নাপালোঁ ব'লা মানে অহা কাইলৈ চাব লাগিব আৰু অহা কাইলৈও যদি নাপাওঁ কি হ'ব কি হ'ব মানে বাছতে যাবগৈ লাগিব বাছতে ছুপাৰতে যামগৈ যাব নাপালোঁ বুলি মনটো বেয়া কৰি আছে ধুনুকলি যায় যে কি নহওক চাওঁ বহি লোৱা মই গৈ আছোঁ বিজনেছৰ কাৰণে আৰু ধুনুকলি যায় গৈ আছে ফুৰিবৰ কাৰণে সেয়েহে মনটো মাৰিছে মোৰো পিছে বেয়া লাগি থকা নাই ভালেই লাগিছে দুদিন লেটকিনে যাম তেতিয়ালৈকে আৰু কেইটকামান পইচা জমা হ'বগৈ আমাৰ হাতত পইচা বেছিকৈ জমা হ'লে গমটো পাইছে বস্তু অলপ বেছিকৈ উঠাব পাৰিম এতিয়ানো কি কৰোঁ কি নকৰোঁ চিধা গৈ থাকোঁ বাৰু আৰু আপোনালোকক এটা ভাল নিউজ জনাবলগীয়া আছিলে একেবাৰে গুড নিউজ জনাই আছোঁ আৰু হয়তো বহুতে জ্বলিব আৰু হয়তো বহুতে বেয়া পাব আৰু হয়তো বহুতে ভালো পাব যিসকল অচিনাকি আপোন তেওঁলোক নজ্বলে আৰু যিসকল চিনাকি আপোন তেওঁলোকহে জ্বলিব ঐ বা আহা বেটি আহা পঢ়ি লোৱা একদম জোখত আহি পাইছ দেখোন ব'লা জনাই আছোঁ বাৰু কি কথা জনাই আছোঁ মানে জনাবতো লাগিবই সকলোকে মই আপোন বুলি যিহেতু ভাবোঁ গমটো পাইছে যিহেতু বাইক ল'লোঁ তাৰপিছত ঘৰ বনালোঁ এতিয়া ল'বলগীয়া আছে এখন গাড়ী আৰু গাড়ীখন ল'ব লাগিব মানে গাড়ী এখন লাগে বহুত প্ৰয়োজন লাগে পখিলা বেটিৰ কাৰণেই লাগে বিশেষকৈ নহ'লে ৰ'দে বৰষুণে তাইক ঘূৰি ফুৰোঁতে বেমাৰ হ'বগৈ কি কেনেকৈ খুলিছানো ইউটিউব বাৰু আগৰ দৰে ব্যৱহাৰ নকৰা হ'লোঁ কিয়নো মানে যদি মই গাড়ীখন পটককৈ লৈ লওঁ ঘপককৈ লৈ লওঁ বহুতে এষাৰ কথাই কৈ দিব যে ইউটিউবৰ টকাৰে লৈ ল'লে ইউটিউবৰ টকাৰে গাড়ী এখন কেতিয়াও ল'ব নোৱাৰে আৰু সেয়েহে ইউটিউবটো অকণমান আঁতৰি ইউটিউবৰ পৰা মানে এইবোৰ কাম কৰিয়ে গাড়ী এখন ল'ব বুলি ভাবিছোঁ যদি এনেকৈ যদি চলে আমাৰ বিজনেছটো আৰু কম দিনৰ ভিতৰতে আমি ল'ব পাৰিম সেইটো গম পাইছোঁগৈ পাৰিম নাই বোলো পাৰিম নাই মানে পাৰিম বাৰু আৰু কিন্তু যে কালিয়ে যে 3টা পাৰ্চেল কেঞ্চেল কৰিছে আমাৰ ঘৰৰ ওচৰৰ মানুহে আমাৰ পাৰ্চেল হয় বুলি গম পাই পিনি যিকেইটা পাৰ্চেল কেঞ্চেল কৰিলে কিয় কেঞ্চেল কৰিলে সেইটো নাজানো বাৰু ৰিটাৰ্ণ ঘূৰি আহিছে আমাৰ ঘৰৰ ওচৰৰ মানুহে অৰ্ডাৰ দিছিলে আৰু পিছত ইফালে সিফালে শুনিবলৈ পাইছোঁ যে আমাৰ পাৰ্চেল বুলি গম পাইহে কেঞ্চেল কৰিছে বোলে কাপোৰ চেঞ্জ কৰি লোৱা এতিয়া কৰি লওঁ পখিলা বেটি আৰু ধুনুকলিজাকে দিছোঁ কাপোৰ চেঞ্জ কৰিবলৈ আৰু গৈ আছোঁ গুৱাহাটী একেবাৰে গুৱাহাটী গৈ আছোঁ মানে কিবা এটা ট্ৰাই কৰিব লাগিব এটা ছাইট আছে সেই ছাইটটোত যদি কাৰোবাৰ টিকেট কেঞ্চেল হয় ন কেঞ্চেল হোৱাৰ লগে লগে সেই ছাইটটোৰ দ্বাৰাই আমি টিকেটটো লৈ ল'ব পাৰিম তেখেতক মানে পইচাটো দি কিনি আৰু সেয়েহে সেইটো ছাইটৰ পৰাই আমি টিকেট কনফাৰ্ম কৰি কিনি ওলাব লাগিব যিহেতু ষ্টেচনত আমি টিকেট নাপালোঁ তুমি চাৰ্টটো চেঞ্জ কৰি লোৱা দিয়া তুমি কি চাদৰ মেখেলা খুলি দিলা এনেকৈ পিন্ধি যাম এনেকৈ যাবা এই বেটি চাওঁ বা ধুনু লাগিছে মই এই চাৰ্টটো পিন্ধি লওঁ
আমি যিখিনি কষ্ট কৰি আছোঁ এই জীৱনটোত আগুৱাই যাবলৈ আৰু এই কষ্টখিনি যাতে আমাৰ সফল হয় আপোনালোকেও আশীৰ্বাদ কৰিব এইফালে এন্ধাৰেই হ'ল যি কি নহওক ওলাই যাওঁ গুৱাহাটীলৈ যদি সপোনবোৰ সফল হয় আকৌ ঘূৰি আহিম আমি বেপাৰী হৈ ব'লা যাওঁ দেৰি হ'ব ন দৰ্জা বন্ধ কৰা আমি লৰালৰি খৰখেদা কৰি পটাপট যাওঁ নহ'লে ট্ৰেইনেই নাপামগৈ কি হয় ট্ৰেইন আহি পালোঁ আমিও আহি পালোঁ ট্ৰেইনো আহি সোমাব আৰু ইয়াতে বেগটো থৈ লওঁ আমাৰ কোনটো উঠা 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 ব'লা আহি পাই গ'লো বহা তুমি বহা ট্ৰেইনত উঠিলোহে হয় কিন্তু কনফাৰ্ম টিকেট এতিয়ালৈকে হোৱা নাই লখিমপুৰতহে গৈ গম পোৱা যাব কনফাৰ্ম পাওঁ নে নাপাওঁ আৰু যিকেইজনৰ মানে টিকেট আমি ল'ব বিচাৰিছোঁ তেওঁলোকৰ কেঞ্চেল হোৱাৰ পিছতহে আমাৰ বুকিং হৈ যাব চাওঁ কি হয়গৈ আৰু ট্ৰেইন নাহে এতিয়া আমি যাব লাগে নোহোৱা নি অকণমান লাহেকৈ হ'ম লাহেকৈ নাই তোমাৰ ওপৰতহে ট্ৰেইনখনৰ নাম হৈছে লাচিত এক্সপ্ৰেছ এজন বীৰৰ নাম কিন্তু এইফালে নাই কাম পখিলাক লৈ গুচি যাবগৈ হা সেয়া ঐ আহি পাই গ'লোঁ উঠা উঠা এই হৰেকা দলৰ পৰা জাপ মাৰি মৰিবি তই আত্মহত্যা কৰিবি কামাখ্যা আহি পাই গ'লোঁ গুৱাহাটী পাই লওঁ ৰুম এটা ল'ব লাগিব ৰুমতে হ'ব লাগিব ন হা অলপ সময় শুই কিনে তাৰপৰা লাহে কিনে ওলাব লাগিব সেইফালে মানুহ পাৰ হোৱাৰ কাৰণে লাচিত ৰৈ দিছে পাৰ হৈ ল'ব দিছে দেখিছে নাই লাচিত ইমান দুৰ্বল মানুহ পাৰ হোৱাৰ কাৰণে ৰখি দিছে নেকি মানুহ পাৰ হোৱাৰ কাৰণে ৰখি দিছে আৰু তাতে বাহিৰৰ ট্ৰেইন যদি আহে অসমৰ বাহিৰৰ তেতিয়াও ৰখি দিয়ে যা ঐ যা 2 ঘণ্টা লেট হ'লগৈ এতিয়া গৈ পাম আৰু ভালকেনে বনা পুৰা ড্ৰাগছ মাৰি আছে খোলা নেই ইয়াৰ এইফালে আমিও আহি সোমাই গ'লোঁ গুৱাহাটী ৰেলৱে ষ্টেচন বেটি আহি পাই গ'লোঁ নামা 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 ক'ত যাব আপুনি গুৱাহাটী মনে মনে ভাবিছে মই ক'ত যাম হা ধৰি লোৱা ৰুম ল'বাগৈনে ৰুমতে থাকোঁ ন ৰ'বা দে বেটি মই দাঙি লৈছোঁ ৰ'বা হৈ দিয়া ব'লা এই দাঙি লোৱা এখন ব'লক ফেঞ্চি বজাৰ নামা ইয়াত ৰখাই দিলেও হৈ যাব মানে ৰখাই দিলে এইটো গ'ল দেই কি দাঙি ল'ব লাগে ব'লা আহা 3 নম্বৰ ট্ৰেইনত অহা একেবাৰে ভাগৰ লাগি গৈছে আৰু সেয়েহে মানে অলপ ৰেষ্ট লৈ লওঁ ৰেষ্ট লোৱাৰ পিছত লাহে কিনে ওলাব লাগিব ন অকণমান ওলাই যাব লাগিব 309 নম্বৰ ৰুম আহা আমিও আহি ৰুম এটা লৈ ল'লোঁ ৰুমটো লোৱাৰ পিছত এইফালে তলত দেখুৱাই আছোঁ ফেঞ্চি মাৰ্কেট দেখিবলৈ পাইছে লাহে কিনে বজাৰ কৰিব লাগিব অলপমান শুই লওঁ আৰু কালেকশ্যন কৰি আছোঁ ন কালেকশ্যন কি কৰিম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তলত যাব লাগিব গাটো ধুই লওঁ একেবাৰে টোপনি লাগিছে ট্ৰেইনতো তেনেকৈ শুবলৈ নাপালোঁ গমটো পাইছে খিৰিকীখন একেবাৰে নাছিল আৰু ভয়ে ভয়ে শুবলগীয়া হৈছিল মানে পখিলা বেটিক পটককেনে যদি উলিয়াই লৈ গৈ যায় কি হ'ব বুলি আৰু সেয়েহে যিহেতু টোপনি লাগি আছে অলপ শুই লওঁ শোৱাৰ পিছত লাহেকেনে আমি ওলাই যাব লাগিব বজাৰত আৰু বজাৰখন কৰিব লাগিব আৰু লগে লগে আমি টিকেট কৰি কিনি ঘৰ বনাব লাগিব কিয়নো আমাৰ পাৰ্চেল অৰ্ডাৰ আছে আৰু সেইবোৰ পাৰ্চেল যদি অৰ্ডাৰৰ সময়ত যদি দিব নোৱাৰোঁ তেনেহ'লে আমাক কেঞ্চেল হৈ যাব আৰু কেঞ্চেল হৈ যোৱাৰ পিছত আকৌ কেতিয়া অৰ্ডাৰ পাওঁ সেইটো আকৌ ঠিকনা নাই নহয় আৰু পূজা আহি আছে বাৰু পূজাৰ আগে ভাল এটা কালেকশ্যন হ'ব বুলি আশা ৰাখিলোঁ আৰু যি কি নহওক আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰি মাৰিছোঁ আৰু কালেকশ্যন আমি যিহেতু কৰিম যিমানখিনি দেখুৱাব পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আহিবলগীয়া ভিডিঅ'টো চাই খুবেই বেছি ভাল পাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই ন ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰিব আৰু এটা ধুনীয়াকৈ কমেণ্ট লিখিব যাতে আমি আগুৱাই যাব পাৰোঁ কাৰণ আপোনালোকে আশীৰ্বাদ আৰু আপোনালোকে উৎসাহ দিলেহে আমি উৎসাহ পাওঁ কাৰণ কিয়নো গম পাইছে আৰু বেলেগ নাই আৰু দেখোন আপোনালোকেই দিব লাগিব যি কি নহওক আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি ইয়াতে সামৰণি মাৰিছোঁ গা ধুই কিনি শুই যাওঁ তাৰপৰা লাহে কিনে উঠি কিনি মাৰ্কেট যাব লাগিব